কংগ্ৰেছ আৰু ৰাইজৰ দল লজ্জাজনকভাৱে পৰাস্ত। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তৰ মুখ্য সংবাদ। মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ ৰাইজৰ দল আৰু দলৰ নেতা অখিল গগৈৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া চলাইছে। তেওঁ মন্তব্য দিয়ে যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলৰ সপোন কেৱল বতাহৰ ঘৰ। এইবাৰ মৰিয়নি অঞ্চলত য'ত আগতেই বিজেপি একো ৱাৰ্ড আঞ্চলিক বা পঞ্চায়ত জিলা পৰিষদ আসন জিকাৰ ইতিহাস নাছিল, সেয়া সম্পূৰ্ণৰূপে বিজেপিৰ পক্ষে ঘূৰি আহিছে। কুৰ্মীয়ে কয়, যিসকল ঠাইত বিজেপিৰ অৱস্থা নাছিল, সেই ঠাইতো আজি ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গভীৰ বিশ্বাস দেখুৱাইছে। কংগ্ৰেছ লজ্জাজনকভাৱে পৰাস্ত হৈছে আৰু ৰাইজৰ দলৰ দাবী মাথো এটা ৰসিকতাহে। তেওঁ কয়, ২০২১ চনত অখিল গগৈৰ কথা শুনি মই হাঁহিছিলোঁ, কিন্তু আজি কোনো উত্তৰৰ প্ৰয়োজন নাই। ৰাইজে তেওঁলোকৰ ভোটৰ সকলো উত্তৰ দিছে। এজিপিৰ ভিতৰৰ ষড়যন্ত্ৰৰ সন্দেহ প্ৰকাশ কৰি কুৰ্মীয়ে কয়, এগৰাকী এজিপি নেতাই বিজেপিৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলাইছিল, কিন্তু ৰাইজে সেই ষড়যন্ত্ৰ ব্যৰ্থ কৰি বিজেপিকেই বিজয়ী কৰিছে। এই জয়ক দেশৰ সীমা ৰক্ষাৰ দায়িত্বত থকা সৈনিকসকললৈ উৎসৰ্গা কৰি কুৰ্মীয়ে কয়, এই জয় ৰাজনৈতিক নহয়, এইটো আমাৰ জোৱানসকললৈকে এক গৌৰৱৰ উৎসৰ্গা। শেষত তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে মৰিয়নিৰ ৰাইজে উন্নয়ন আৰু প্ৰগতিক বাছি লৈছে। মই কথা দিছোঁ, এই উন্নয়ন ধাৰা আগলৈ বজাই ৰাখিম। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।